Dear students, আজি তোমালোকৰ ক্লাছ 10ৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনী 1.1 পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। সো অনুশীলনীটো আৰম্ভ কৰাৰ আগতে তোমালোকে দুটা বিষয় ভালকৈ জ্ঞাত হ'ব লাগিব। এটা হ'ল গসাগু, এটা হ'ল লসাগু। ইতিমধ্যে লসাগুৰ বিষয়ে তোমালোকে ভালকৈ পাই আহিছা। ক্লাছ 9, 8, 7, 6 প্ৰত্যেকটো ক্লাছতে তোমালোকে লসাগুৰ অংক কৰি আহিছা। বংগৰ যোগ বিয়োগ সকলোতে আমাৰ লসাগুটো কি আমাৰ ইউজ কৰি আছে। এতিয়া আমি এই লসাগু আৰু গসাগুৰ বিষয়ে ভালকৈ কনচেপ্টটো আনি ল'ব লাগিব। তোমালোকে ক'ব পাৰিবানে লসাগু আৰু গসাগু কি? তোমালোকে কোনোবা ভাই এইটো গসাগু লসাগু মানে কি সেইটো কোৱা। মই কেনেকৈ ওলাই সেইটো ক'ব পৰা নাই। মেক্সিমাম এইটোৱে কৰিবা, যেতিয়া মই গসাগু আৰু লসাগু ওলাব দিওঁ তোমালোকে কি কৰিবা যে গসাগুটো আৰু লসাগুটো ওলাই দিবা। ধৰি লোৱা মই 4 আৰু 8 ক'লোঁ যে তোমালোকে গসাগু বা লসাগু লোৱা। মই ক'লোঁ যে তোমালোকে লসাগু লোৱা, তো তোমালোকে কি কৰিবা কেনেকৈ লসাগু ওলাই সেইটো ওলাই পেলাই লসাগুটো ওলাই দিবা। মই যে লসাগু মানে কি সেইটো নহয়তো, যে লসাগু মানে হ'ল কেনেকৈ লসাগু ওলাই সেইটো নিদিয়ে। যে লসাগু মানে হ'ল কেনেকৈ লসাগু ওলাই সেইটো নহয়। লসাগু আৰু গসাগু কনচেপ্টটো তোমালোকে বুজি লোৱা। ক্লাছ 10ত পঢ়াই যদি কনচেপ্ট বুজি নোপোৱা, যেতিয়া সৰু ষ্টুডেণ্টে তোমাক সুধিব লসাগু গসাগু মানে কি, তেতিয়া তুমি কেনেকৈ বুজাই দিবি নেকি যে এনেকৈ লসাগু মানে কি সেইটো চোৱা। লসাগুটো কি হ'ল যে লঘিষ্ঠ সাধাৰণ গুণিতক। গুণিতক মানে জানা, ধৰি লওক আমি 4 আৰু 8 লৈ আছোঁ, ঠিক আছে। 4ৰ গুণিতক কিমান? 4ৰ গুণিতক কিমান? 4ৰ গুণিতক হ'ল যে 4 হয় নহয়, 8, 12, 16, 24 এইবিলাক কি হয় 4ৰ গুণিতক হয়। তেনেকৈ 8ৰ গুণিতক কি হয় যে 8, 16, 24, 32 এইবিলাক হয় 8ৰ গুণিতক। আমি জানো যে 4 গুণিতক এইবিলাক, 8ৰ গুণিতক এইবিলাক। এতিয়া লসাগু হ'ল 4 আৰু 8ৰ লসাগু হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। মানে ইহঁতৰ একদম গুণিতক মিলাক মানে কোনটোতে মিলাই আৰু 16টো মিলাইছে, 8টো মিলাইছে ন। ইয়াৰ আৰু আছে 24 আছে, আৰু যিমানে বাঢ়ি গৈ থাকিব সম্ভাৱনা আছে আগলৈ আৰু সিমান মিলি গৈ থাকিব। এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগুটো হ'ব এই যে মিলি আছে ইয়াৰ একদম সৰুটো নিম্নতম, মানে কিমান হ'ব এইটো হ'ব 4 আৰু 8ৰ লসাগু। মুঠতে ক'বলৈ গ'লে এনেকুৱা এটা সংখ্যা মানে 4 আৰু 8ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা যিটো সেইটো হ'ব আমাৰ লসাগু। 4 আৰু 8ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা যিটো সেইটো হ'ল আমাৰ লসাগু। এতিয়া চোৱা 2 আৰু 5ৰ ধৰি লওক 2য়ে কাক হৰণ যায়? 2য়ে 2ক যায়, 4ক যায়, 5ক যায়, 6ক যায়, 8ক যায়, 10ক যায়, 12 যায়, 14 যায়। 5ে কাক যায়? 5ক যায়, 10ক যায়, 15, 20। কি মিল আছে এনেকৈ চোৱা, এইটো বাঢ়ি এসময়ত 20 আহিব, 2ত 20 হ'ব বা 10 হ'ব। চবতকৈ সৰু কোনটো মিলি আছে? 10। তেন্তে 2 আৰু 5ৰ লসাগু হ'ব 10। মুঠতে আমি কি বুজিব লসাগু মানে কি? লসাগু মানে এনেকুৱা এটা সংখ্যা যিয়ে আমাৰ এই দুটা সংখ্যাৰে কি কৰিব হৰণ যাব। আৰু সেই এনেকুৱা এটা নিম্নতম সংখ্যা এনেকুৱা এটা নিম্নতম সংখ্যা যিয়ে এই দুটা সংখ্যাৰে হৰণ যায়। আৰু কথা হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক, এইটো হৈছে লসাগু। ঠিক আছে, মন থাকিব লসাগু কি কেনেকৈ। এতিয়া আমি গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। ধৰি লোৱা মই আৰু 4 আৰু 8ৰে গসাগু, তেতিয়া আমি উৎপাদকত যাব লাগিব। আগত লৈছিলোঁ গুণিতকত লসাগু, এতিয়া উৎপাদক কোনবিলাক আছিলে? যিবিলাক সংখ্যাৰে 4ক হৰণ যায় ন। ধৰি লোৱা 1ৰে 4ক হৰণ যায়, 2ৰে হৰণ যায়, 4ৰে হৰণ যায়। আৰু কিবা সংখ্যা আছে নেকি যিয়ে 4ক হৰণ যায়? নাই, আৰু একো সংখ্যা নাই। 1, 2, 4 আমি কি কৰোঁ 4ক হৰণ যায়। তেনেকৈ 8ক কিহেৰে হৰণ যায়? 1, 2, 4, 8 এই সংখ্যাবোৰে 8ক হৰণ যায়, আৰু এই সংখ্যাবোৰে কি 4ক হৰণ যায় ন। এতিয়া মানে এনেকুৱা এটা সংখ্যা যি ইহঁতক হৰণ যায়, চবতকৈ ডাঙৰ এনেকুৱা এটা ডাঙৰ সংখ্যা যি ইহঁতক হৰণ যায়। এতিয়া চোৱা ইয়াক কিহেৰে হৰণ যায়? 4ক 2ৰে হৰণ যায় ন, 8কো 2ৰে হৰণ যায়, 4ক আকৌ 4ৰে হৰণ যায়, 8ক আৰু 4ৰে হৰণ যায়। নাই নাই কি দেখা পালোঁ? 4 সংখ্যাটোৱে বৃহত্তম যিটো এই দুইটাক হৰণ যায়, তেন্তে 4টো হ'ব ইয়াৰ গসাগু। তো গসাগু মানে গসাগু কেনেকুৱা গম পালোঁ যে যিটো বৃহত্তম সংখ্যা, যিটো বৃহত্তম সংখ্যাই সংখ্যা দুটা হৰণ যায়। লসাগু কি আছিলে? যিটো নিম্নতম সংখ্যা দুটাই হৰণ যায়। অথনি আছিল সংখ্যা দুটাই হৰণ যাব লাগে, এতিয়া সংখ্যা দুটাই ইয়াক হৰণ যাব। এইটো হ'ল লসাগু আৰু গসাগুৰ কনচেপ্ট আছিলে ন। এতিয়া আমি যিকোনো দুটা সংখ্যাৰ গসাগু লৈছোঁ চাওঁ। ধৰি লোৱা 12 আৰু 16, মই ইয়াৰ গসাগুটো লৈ আছোঁ।
তা গসাউটো ওলাইছো গসাউটো কেনেকৈ ওলাম এতিয়া এইবিলাকতো আমি জানো কেনেকৈ ওলাম সো কেনেকৈ মই 12 হৰণ কৰোঁ ছুটি হৰণ পদ্ধতি 2 6 গুণ 12 2 3 গুণ 6 16 কি হলে 2 আৰু 16 2 4 গুণ 8 2 গুণ হলে 16 কি হয় 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ন তেন্তে গসাউটো কিমান হ'ব 2 2 4 এতেকে গসাউটো কিমান হ'ব 2 into 2 2 into 2 equal to 4 এনেকে আমি আগতে শিকি আহিছো যে 12 আৰু 14 গসাউ কেনেকে ওলায় আৰু কেনেকে ওলাই আছে সৰি আৰু এটা পদ্ধতি আছে হেতু শিকিছা কিন্তু এটো আগতে শিকিছিল ন তো 12 আৰু 16 গসাউটো কেমন ওলাইছে সৰি এতিয়া আমি ক্লাস 10 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ বাস্তৱ সংখ্যা যেটো অনুশীলনী 1.1 ৰ অংকবিলাকত আমি এইটো পদ্ধতি আমি এপ্লাই কৰো তাত আমি মই আগৰ ক্লাছত তোমালোকক বুজাইছিলো যে ইউক্লিডৰ বিভাজন কলন বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়টো কি হেতু পদ্ধতি ইউজ কৰি আমি গসাউ দিওঁ যোনে মোৰ আগৰ ভিডিওটো চোৱা নাই সিহঁতে গৈ পেলাই আগৰ ভিডিওটো চাই লবা তেতিয়া গম পাবা যে ইকুৱেলৰ বিভাজন প্ৰমেয়টো বা ইকুৱেলৰ বিভাজন কলবিধটো কি চোৱা আগৰ ক্লাছত মই কৈছিলো যে ইকুৱেলৰ বিভাজন প্ৰমেয়টো হ'ল a = bq + r য'ত r2 শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান কিন্তু বিতকৈ সৰু হয় এইটো আছিল ইকুৱেলৰ বিভাজন প্ৰমেয় তোমালোকৰ কিতাপত এটা উপবাদ্য আছে উপবাদ্য 1.1 নেকি সেই উপবাদ্যটো চাবা হেতুটো এইটো ইকুৱেলৰ বিভাজন প্ৰমেয়টো হ'ল a = bq + r য'ত r2 কি হ'ব বিতকৈ সৰু শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব পাৰে এতিয়া চোৱা এইমাত্ৰ আমি কি ওলাইছিল যে 12 আৰু 16 ৰ গসাউটো কেমন ওলাইছিল 4 ন এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰি আমি 12 আৰু 16 ৰ গসাউ উলিয়াম কেনেকৈ গসাউ উলিয়াম একবাৰ চাই লও ভালকৈ বুজি গ'লে আৰু পাহৰি নোযোৱা তে এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰি আমি 12 আৰু 16 ৰ গসাউ উলিয়াম আৰু চাও কেনেকৈ ওলাই ঠিক আছে চোৱা তুমি যেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰি তোমালোকে দুটা সংখ্যাৰ গসাউ ওলাবা তেতিয়া তাৰ নাম হৈ যায় যে তাক তেতিয়া আমি কি বুলি কওঁ তেতিয়া আমি তাক কওঁ যে ইউক্লিডৰ বিভাজন কলন বিধি পৰীক্ষাত দিব যে ইউক্লিডৰ বিভাজন কলন বিধি ইউজ কৰি বা ব্যৱহাৰ কৰি দুটা সংখ্যাৰ গসাউ উলিওৱা তেন্তে তোমালোকে কি কৰিবা ইকুৱেলৰ বিভাজন প্ৰমেয়িকা ইউজ কৰি গসাউ উলিওৱা হেতুই যে ইকুৱেলৰ বিভাজন প্ৰমেয়িকাটো কি আছিল এটো ন আমি কোৱেশ্চনটো দিছে যে 12 আৰু 16 ৰ গসাউ উলিয়াব লাগে ন ফাৰ্ষ্টত সামিয়াত ডাঙৰ কোনটো সৰু ফাৰ্ষ্টত দেখা পালো যে 16 টো ডাঙৰ 12 টো দেখা পালো 16 টো ডাঙৰ 12 টো সৰু তেতিয়া মই কি কৰিম যে লিখিম যে ইয়াত 16 টো ডাঙৰ 12 টো সৰু যেটো ডাঙৰ হয় ইয়াত তুমি গেটাৰ দিছি দিলো যে 16 টো ডাঙৰ 12 টো সৰু পিছত আমি লিখিম যে ইউক্লিডৰ বিভাজন কলন বিধি কৰি আগৰ কৈছো যিহতে ইকুৱেলৰ বিভাজন প্ৰমেয়টো কি বুজি নোপোৱা মোৰ আগৰ ভিডিওটো চাই লবা বুজি পাবা কৰি পাও ন এতিয়া ইকুৱেলৰ কলনৰ বিভাজন কি আছিল a = bq + r তাত মানে যেতিয়া আমি কিবা এটা সংখ্যা হৰণ কৰো ভিতৰটো আমি a বুলি কৈছো যিটোৱে হৰণ কৰো তাক b আৰু যিটো আনসাৰ ওলাই q আৰু যিটো ভাগকে ওলাই সেইটো কি লিখিছো r বুলি লিখিছিলো তে ইকুৱেলৰ বিভাজন কলন বিধিত মই 16 আৰু 12 যিটো ডাঙৰ এটো ভিতৰ লিখিলো a বুলি ভাবিলো আৰু 12 এটা 12 ফুল কেইবাৰ যাব 12 ইকুৱেল টু ইয়াৰ কাৰণে তুমি এটা স্টেপ লিখিবা যে a = bq + r a কি হৈ আছে 16 16 equal to bq b মানে 12 q মানে 1 তো 12 into 1 plus r r মানে কিমান 4 আমি এনেকৈ কিয় লিখিছো কাৰণ আমি ইতিমধ্যে লিখিছো যে ইকুৱেলৰ বিভাজন কলন বিধি ইউজ কৰিছো এটো ইউজ কৰি কাৰণ এটো ৰূপত লিখিছো a = bq + r ঠিক আছে এতিয়া কি কৰিম যেতিয়ালৈকে আমি চিনেমা ফল গৈ পেলাই নাপাওঁ তেতিয়ালৈকে আমি কল ৰিচিভ নকৰো মানে এবাৰ কি বুঝলা মানে যেতিয়ালৈকে আমি হৰণ কৰিলে শূন্য নোলায় তেতিয়ালৈকে আমি বেলেগ একো কথা নাপাতো বেলেগ কথা একো মনটো খালি হৰণই কৰি থাকিম তেতিয়া কি হৰণ কৰিলে শূন্য ওলাব আমি কি কৰিম প্ৰত্যেক স্টেপে স্টেপে কি কৰিম হৰণ কৰিম যেতিয়ালৈকে ভাগে শূন্য নোলাব তেতিয়ালৈকে আমি ভাগ হেতলে ভাজকটোক মানে বি হৰণ কৰি থাকিম এতিয়া হৰণ কৰিছে শূন্য ওলাইছে না নাই ওলোৱা এতিয়া কি কৰিম 4 আকৌ 12 হৰণ কৰিম 4 3 গুণ
12 এতিয়া শূন্য ওলাইছে এতিয়া তুমি এতিয়া তোমালোকে বেলেগ কথা যাব পাৰা বা কোনো মাতিলে মাতিব পাৰা কাৰণ এতিয়া আমাৰ শূন্য ওলাই গ'ল যেতিয়ালৈকে শূন্য নোলায় তেতিয়ালৈকে তোমালোকে হৰণটো কৰিয়ে থাকিব লাগিব এইটো চোৱা এইটো সৰু সংখ্যাৰ কাৰণে আমি কি কৈছো পটককে শূন্যটো ওলাই গ'ল আমাৰ অনুসৰি যিবিলাক আছে অলপ ডাঙৰ হয় তো পটককে শূন্যটো নোলাব এটা দুটা তিনি চাৰিটা পাঁচ ছটা ষ্টেপ কৰাৰ পিছত শূন্য ওলাব যেতিয়ালৈকে শূন্য নোলাব মই কৈছো না বেলেগ কথা একো মন নাই অনলি অংক চোৱা এক প্ৰথম ষ্টেপৰ কাৰণে প্ৰথম লাইন লিখিলো সেকেন্ড ষ্টেপ কি কৰিলো মই আৰে আকৌ বিখন কৰিছো চাৰি আকৌ কাক কৰিছো 12 তেতিয়া লিখিলো এটো ওলাই গ'ল শূন্য ওলাই গ'ল তেতিয়া আকৌ এইটো ফৰ্মুলা লিখিম যে 12 a equal to bq মানে 4 into 3 plus r ইয়াতে r টো ওলাইছে দেখা গ'ল ইয়াত r equal to 0 r টো 0 ওলাল এতেকে গফাউ হ'ব 4 তো 4 কেনেকৈ হ'ব মানে যিটো সংখ্যাৰে হৰণ কৰা ভাগ হেতু 0 ওলাই সেই সংখ্যাটোকে গফাউ বুলি আমি সেই সংখ্যাটোকে গফাউ বুলি আমি কৈ কৰো তেন্তে কি দেখা পালো যে ইয়াৰ গফাউটি কিমান হ'ব 4 কাৰণ 4 এ হৰণ কৰা শূন্য ওলাল তো বুজি পাইছে না আমি অথনি কি আছিল যে 12 ফুলৰ গফাউ 4 এতিয়া ওলাইছে 4 আমি অথনি মানে আগৰ নিয়মত কৰিছিলো এতিয়া আমি ইকুৱেটৰ বিভাজন কলন বিধি ইউজ কৰি কৰিছো দেখা পাইছে না এনেকে আমি অনুশীলনী 1.1 বিলাকৰ গফাউ উলিয়াব দিছে আমি কেইটা কৰিম তো ফাৰ্স্টৰ অনুশীলনী 1.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছে চাও